নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সকলোৱে অৱগত যে যোৱাকালি এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু এইচএছ পৰীক্ষাৰ ৰিজাল্টত বহুতেই সফলতাৰে আৰু সুন্দৰ মাৰ্ক লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেনে এজন ছাত্ৰকে আজি মই বিচাৰি আহিছোঁ তেখেতৰ ইণ্টাৰভিউ কৰিবলৈ তেওঁ আমাৰ লগত আছে তেওঁৰ লগত কথা পাতিম তেওঁ কেনেকৈ পঢ়িছিল তেওঁ কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিল গোটেইখিনি কথা আমি আলোচনা কৰিম যাতে বৰ্তমান যিসকলে 12ৰ ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেওঁলোকে এটা আইডিয়া পায় বা যিসকলে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীয়ে চাই আছে ভিডিঅ' তেওঁলোকে এটা আইডিয়া পায় আহা আমি এতিয়া তেওঁৰ লগত পৰিচয় হওঁ আৰু তেওঁৰ লগত কথা পাতোঁ নমস্কাৰ মোৰ নাম ইৰফান আহমেদ মই কামৰূপ জিলাৰ ফেহবাৰী গাঁৱৰ এজন বাসিন্দা আৰু এইবাৰ মই এইচএছ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ এইচএছৰ ফলাফলটো এবাৰ কৈ দিয়া তোমাৰ কেনেকুৱা ধৰণৰ ফলাফল হৈছিল এবাৰ মই এইবাৰ 82% লৈ 4খন লেটাৰ মাৰ্ক উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ কিহত লেটাৰ আছিল তোমাৰ পলিটিকেল চায়েন্স ইকনমিক্স আৰু লজিক এণ্ড ফিলচফি আৰু অসমীয়া আপোনালোকে গমেই পালে বা তোমালোকে গম পালে যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে যেতিয়াও পলিটিকেল চায়েন্স তৰ্ক আৰু দৰ্শন ইকনমিক্স আৰু অসমীয়া এই 4খনত তেওঁ লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে খুব ভাল ৰিজাল্ট 5খনৰ ভিতৰত তেওঁ 4খনতে লেটাৰ পাইছে আৰু 82 অৰ্থাৎ 82% নম্বৰলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ কিমান ঘণ্টা তুমি পঢ়িছিলা যেতিয়া তুমি ক্লাছ 2nd ইয়াৰত আছিলা বহুতে এনে কয় যে ক্লাছ 12ত থাকিলে 12 ঘণ্টা 13 ঘণ্টা পঢ়িব লাগে বুলি কয় কিন্তু মই ইমান পঢ়া নাছিলোঁ মই কম সংখ্যক 5 ঘণ্টালৈ পঢ়িছোঁ তাতকৈ ইমান বেছিকৈ পঢ়িব নাই আৰু 5 ঘণ্টাই পঢ়িছিলোঁ কিন্তু ৰাতি বেছি পঢ়িছিলে নে ৰাতিপুৱা বেছি পঢ়িছিলে মইতো সঠিকভাৱে এইটো নিৰ্ধাৰণ নাছিল মই কেতিয়াবা যেতিয়া ইচ্ছা গৈছিল তেতিয়া পঢ়িছিলোঁ মানে যেতিয়া কেতিয়াবা ৰাতিপুৱা ইচ্ছা যায় কেতিয়াবা ৰাতি ইচ্ছা যায় দিনতো পঢ়িছিলা নেকি দিনতো পঢ়িছিলোঁ দিনত কোনটো সময়ত বেছি পঢ়িলে ভাল বুলি তুমি ভাবা বা ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিবা মই ৰাতিপুৱাৰ সময়ত বেছি ভাল বুলি ভাবোঁ কাৰণ সেইখিনি সময়ত আমাৰ মানসিকভাৱে মনটো আমাৰ সুস্থ হৈ থাকে মনটো আমাৰ ফ্ৰেছ হৈ থাকে সেইকাৰণে আমি ৰাতিপুৱা পঢ়াটো বেছি ভাল বুলি কওঁ কিন্তু নোটছ পাতি কৰাৰ ক্ষেত্ৰত ৰাতি কৰা ভাল হ'ব হয় ৰাতি সেইখিনি ৰাতি কৰা ভাল তাৰপিছত ৰাতিপুৱা সেইখিনি আমি পঢ়িলে ভাল হয় মুখস্থ কৰা বা সেইখিনি পঢ়াটো হয় মানে গমেই পালা ছাত্ৰ ছাত্ৰীসকল এতিয়া এইচএছৰ কথাটো আমি গম পালোঁ কিন্তু HSLCৰ ৰিজাল্ট কেনেকুৱা আছিল তাৰ ফলাফলটো কেনেধৰণৰ আছিল তোমাৰ তেতিয়া মোৰ 77% আছিল মেট্ৰিকত আৰু 3খন লেটাৰ মাৰ্ক মই পাছ কৰিছিলোঁ হয় তোমালোকে গমেই পালা যে মেট্ৰিকত আছিল 77% আৰু 3খনত লেটাৰ আছিল কিন্তু তাতকৈ এবাৰ ওপৰত গুচি গৈছে এইবাৰ তেওঁ 82 অৰ্থাৎ 82% নম্বৰ পাইছে আৰু 3খনৰ পৰা 4খনত এইবাৰ লেটাৰ পাইছে অৰ্থাৎ তেওঁ যিটো পঢ়া সেইটো সদায় কমিবলৈ দিয়া নাই সেইটো বঢ়াই ৰাখিছে কিন্তু বহু ছাত্ৰ ছাত্ৰী এনেকুৱা হয় যে মেট্ৰিক পাছ কৰাৰ পিছত বহুতৰে মেট্ৰিক ভাল হয় কিন্তু হায়াৰ ছেকেণ্ডাৰীত মাৰ্ক কম হয় লেটাৰ যেইখনত থাকিব লাগিছিল মেট্ৰিকত যিমানত আছিল তেওঁলোকৰ কমি যায় সেইটো পঢ়াৰ দুৰ্বলতাৰ কাৰণে হয় যিটো তেওঁ ৰাখিব লাগে সেইটো ৰাখিব নোৱাৰে কিছুমানে কিন্তু ইৰফানৰ ক্ষেত্ৰত সেইটো হোৱা নাই যে তেখেতৰ ফলাফলে সেইটো কথা কয় যে তেওঁ পঢ়াৰ পৰিমাণটো কমাই দিয়া নাছিল বৰং বঢ়াইছিল যাৰ বাবে 3খনৰ পৰা 4খন আৰু 77ৰ পৰা 82 লৈ ৰূপান্তৰিত হ'বলৈ সক্ষম হৈছিল তেখেতৰ যিটো পাৰ্চেণ্টেজ যি নহওক এতিয়া তোমাৰ পৰিকল্পনা কি এতিয়া এইচএছ পাছ কৰিলা এতিয়া তুমি কি কৰিম বুলি ভাবিছা এতিয়া মই BA ডিগ্ৰী কৰিম বুলি ভাবিছোঁ ইকনমিক্সৰ মেজৰ লৈ ইকনমিক্সৰ হয় ভাল ছাবজেক্ট এটা তুমি বাছনি কৰিছা যিহেতু আৰ্টছৰ ছাত্ৰ যিহেতু ইকনমিক্সত তুমি পঢ়িব বিচাৰিছা ইকনমিক্স কিয় ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মই এজন অৰ্থনীতিবিদ এজন ইকনমিক্স হ'বলৈ বিচাৰিছোঁ যাতে আমাৰ সমাজখন শুধৰিব হয় সমাজত কিবা এটা দিব পাৰোঁ মোৰ সেই অৰ্থনীতিৰ যিখিনি জ্ঞান লাভ কৰিম বুলি ভাবিছোঁ সেই অৰ্থনীতিৰ জ্ঞানৰ যোগেদি সমাজখন যাতে শুধৰিব পাৰোঁ তাৰ প্ৰচেষ্টাত সুন্দৰ চিন্তা আচলতে ডাঙৰ চিন্তা বহুতে নেদেখে বহুত মানুহৰ লগত কথা পাতিলেই গম পোৱা যায় কিন্তু অৰ্থনীতিবিদ হোৱা এনেকুৱা ধৰণৰ কথাই আচলতে বহু ডাঙৰ পৰিকল্পনা বুলি ক'ব পাৰি আচলতে ইৰফান তুমি সফল হোৱা আমি তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ বা আমি বিচাৰিম তুমি সফল হোৱা পঢ়াৰ উপৰিও কি কৰি ভাল পোৱা ইৰফান পঢ়াৰ উপৰি মই এইবিলাক আৰ্ট কৰি ভাল পাওঁ কিছুমান ক্ৰাফ্ট বস্তু আছে সেইবিলাক কৰি ভাল পাওঁ আৰ্ট ক্ৰাফ্ট হয় সেইবিলাক কৰি মই ভাল পাওঁ আৰু
ছাত্ৰ ছাত্ৰীসকল তোমালোকক ক'ব বিচাৰিছোঁ ইৰফানৰ এটা আৰ্টছ এণ্ড ক্ৰাফ্ট নামৰ ইউটিউব চেনেল লগতে ফেচবুকত এটা পেজ আছে মই যিটো ডিছক্ৰিপশ্যনত দি থ'ম তোমালোকে চাবা তেওঁ পঢ়াৰ উপৰিও আজৰি সময়ত সেই আৰ্টছ কৰাই হওক বা ক্ৰাফ্টবিলাক বিভিন্ন ধৰণৰ বস্তু বনোৱাই হওক তেওঁ বনাইছে পঢ়াৰ উপৰিও তেওঁ সেইবিলাক কৰি ভাল পায় বৰ্তমান ক্লাছ 10 আৰু ক্লাছ 12ৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে তেওঁলোকক তুমি কি পৰামৰ্শ দিবা বহুত ছাত্ৰ ছাত্ৰী দেখা পাওঁ আমি তেওঁলোকে পঢ়াটো সদায় প্ৰথমৰ পৰা আৰম্ভ নকৰি একদম পৰীক্ষাৰ এমাহ আগত আৰম্ভ কৰে তেতিয়া তেওঁলোক মানসিকভাৱে বহু হতাশাগ্ৰস্ত হয় তেতিয়া তেওঁলোক কি পঢ়িম কি নপঢ়িম খেলি মেলি লাগি যায় সেইকাৰণে এটাই অনুৰোধ যে প্ৰথমৰ পৰা যে ভালকৈ কম হ'লেও 2 ঘণ্টা হ'লে যে প্ৰথমৰ পৰা পঢ়ি আহে 2 ঘণ্টা 3 ঘণ্টা তেনেহ'লে পৰীক্ষাৰ সময়ত তেওঁ মানসিকভাৱে হতাশাগ্ৰস্ত হ'ব নহয় তাৰমানে মানসিকভাৱে চিন্তিত নহয় তাৰমানে ইৰফানে ক'ব বিচাৰিছে যে বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ 2 মাহ আগত পঢ়া ষ্টাৰ্ট কৰে তেতিয়া তেওঁলোকে কি পঢ়ো নোট কেনেকৈ কৰোঁ কি কৰোঁ এনেকুৱা ধৰণৰ এটা হতাশ হৈ যায় মানে তেওঁলোকে এটা সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত আহি যায় কিন্তু যেতিয়া প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা ক্লাছ 10 যিসকলে পাইছে বা ক্লাছ 12 যিখিনি পাইছে তেওঁলোকে এতিয়াৰ পৰাই নোটছ পাতি কৰা বা পঢ়াৰ এটা ষ্টাৰ্টিং আৰম্ভ কৰে তেতিয়ালৈকে হাতত প্ৰায় 10 মাহ বা 9 মাহ থাকিব তেতিয়া তোমালোকে এটা সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিবা ভাল পৰিকল্পনাৰ সহায়ত আৰু পৰীক্ষাত ভাল এটা মাৰ্কিং ল'বলৈ সক্ষম হ'বা ভাল এটা পাৰ্চেণ্টেজ ল'বলৈ সক্ষম হ'বা সেই কথাখিনি ইৰফানে ক'ব বিচাৰিম নহয় জানো ঠিক আছে ধন্যবাদ ইৰফানে আমাৰ লগত কথা পতাৰ কাৰণে আশা কৰিম তোমালোকে ভাল পাবা এই গোটেইখিনি ভিডিঅ'টো পাই আৰু ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটি ধন্যবাদ